আমাৰ বিশ্বজুৰিয়ে চলে আৰু বিশেষকৈ আমাৰ ভাৰততো কৰি আছোঁ আৰু তাৰে লগত সংগতি ৰাখি আমাৰ আজি তামোলপুৰ জিলাৰ গবাৰী অঞ্চলত আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সিনিয়ৰ সুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ আৰু আমাৰ সজাগতা কৰাৰ আমাৰ যি সজাগ ৰাইজ এই অঞ্চলৰ বুদ্ধিজীৱীসকল ষ্টুডেণ্টৰ বিভিন্ন ষ্টুডেণ্ট ইউনিয়নসকলৰ নেতৃবৃন্দ আছিলে, বজাৰ কমিটি আছিলে আৰু ছাত্ৰ ছাত্ৰীসকলো আছিলে। আমাৰ এই অঞ্চলটো যিহেতু ভূটান বৰ্ডাৰত হয়, তো বিশেষকৈ এইবোৰ বৰ্ডাৰ এৰিয়াবোৰত অলপমান এই এক্টিভিটিবোৰ বেছিকৈ থাকে। তুলনামূলকভাৱে আমাৰ এইখিনিত তেনেকুৱা ড্ৰাগছৰ তেনেকুৱা এইটো নাই। তথাপি তাৰ শুৰুৱাতটো হয় আপোনাৰ গুটকা পেকেটৰ পৰা চিগাৰেটৰ পৰা মদৰ পৰা গৈ এটা সময়ত নাৰ্কটিক ড্ৰাগছত পৰিণত হয়। ঘৰত সকলোৰে ল'ৰা ছোৱালী আছে, তেওঁলোকক অলপমান নজৰ ৰাখিব লাগে আৰু তেওঁলোকক অলপমান নিজে যদি পাৰে ঠিকে আছে, যদি নোৱাৰে প্ৰশাসনৰ সহায় ল'ব লাগে। সোশ্যাল জাষ্টিছ এণ্ড এনপাৱাৰমেণ্ট এটা ডিপাৰ্টমেণ্ট আছে, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আছে, আমাৰ আৰক্ষী বাহিনী আছে। তো সকলোৱে এইটোত আমি আছোঁ সহায় কৰিবৰ কাৰণে। কিছুমান বস্তু কাউন্সিলিঙতো কেতিয়াবা হৈ যায়, নহ'লে কেতিয়াবা আমি সৰু সুৰা ডিফাৰেণ্ট কাইণ্ড অফ পানিছমেণ্ট, যে ডি চি মহোদয়ে ইতিমধ্যে কৈছে যে যোনে এইটো ব্যৱসায়ৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ চৰকাৰী আঁচনিৰ পৰা আমি বঞ্চিত কৰি দিম। আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কৰিব পাৰে। আনলেছ কিবা এটা দোষৰ কাৰণে যদি তাৰ পানিছমেণ্ট নহয়, তেতিয়াহ'লে সেই মানুহটো বাৰ বাৰ দোষ কৰি থাকে, পুলিচক নিজৰ বন্ধু বুলি ভাবে যে মই ৰাতিপুৱা যাম আবেলি গুচি আহিম, মোক একো নকৰে। তো তেনেকুৱা ধৰণৰ এটা এয়া থাকিব পাৰে সকলোৰে মনোভাৱ। তাৰ কাৰণে আজি এই এৱাৰনেছ কেম্পেইনটো কৰা হৈছে আৰু মই আশাবাদী এই এৱাৰনেছ কেম্পেইনটোত বহুতখিনি মানুহ দেখা পালোঁ এই অঞ্চলৰে বুদ্ধিজীৱীসকল আছে। তো সকলোৱে যদি অলপমান চকু দিয়ে তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ এইটো জেগাৰ পৰাও আমি মুক্ত হ'ব পাৰিম। আজি আমি বিশ্ব মাদক দ্ৰব্য বিৰোধী দিৱস হিচাপে আমি এতিয়া পালন কৰিছোঁ আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ যৌথ সহযোগত আমি ইয়াতে আমি পালন কৰিছোঁ গৈবাৰী বজাৰ প্ৰাংগণত। আৰু বিশেষকৈ ৰাতিপুৱা ভাগত আমি বিভিন্ন বিভাগৰ বিষয়াসকলক লৈ ফালে হওক বা আপোনাৰ ইয়াৰে ছাত্ৰ ছাত্ৰীসকলক লৈ হওক বা বিভিন্ন দল সংগঠনক লৈ পেলাই আমি একত্ৰিত হিচাপে লৈ আমি সমদল এটা ওলাইছোঁ। সমদলত আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে এই অঞ্চলত মাদক দ্ৰব্য সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে, শৈক্ষিক পৰিৱেশ ভাল হ'ব লাগে, শিক্ষাৰ মানদণ্ড উন্নত হ'ব লাগে। এইটো সকলো লক্ষ্যৰ উদ্দেশ্য আগত লৈ পেলাই আমি প্ৰথম লানি অৱস্থাত আমি 1 কিলোমিটাৰ আমি এইটো সমদল কৰিছোঁ। আৰু দ্বিতীয়টো কাৰ্যসূচী আছে আমাৰ তাৰমানে সজাগতা সভা শৈক্ষিক পৰিৱেশৰ ওপৰত আৰু মাদক দ্ৰব্য এই বৰ্জনৰ ওপৰত আমাৰ সজাগতা সভা আছিল। তেখেতক আমি ধন্যবাদ দিব লাগিব আয়ুক্ত তামোলপুৰ জিলা আয়ুক্ত শ্ৰী পংকজ চক্ৰৱৰ্তীদেৱক। কাৰণ চাওক আজিলৈকে 3টা আমি মিটিং সজাগতা সভা কৰিলোঁ। 3টা সজাগতা সভা কৰাৰ পিছতো আমি তাৰমানে কিছু ক্ষেত্ৰত আমি ভাল ৰিজাল্ট পালেও কিছু ক্ষেত্ৰত আমি ৰৈ আছিলোঁ। যাৰ পৰিপ্ৰেক্ষিত আজি আমি যিটো মাদক দ্ৰব্য বিৰোধী দিৱসৰ ওপৰত সংগতি ৰাখি এই যিটো সজাগতা সভাত তেখেতে এটা ভাল মন্তব্য কৰিছে যে যিসকল অনৈতিক হিচাপে বা তীৰ হওক, জোৱা, মদ, মাদক দ্ৰব্য ব্যৱহাৰ কৰি আছে বা ড্ৰাগছ ব্যৱহাৰ কৰি আছে, তেখেতসকলক আমি অন্তিমবাৰৰ পৰা আমি সকিয়নি দিছোঁ যাতে আজিৰ পৰা তেখেতসকলে এই মাদক দ্ৰব্য বা অনৈতিক কাৰ্যৰ পৰা বিৰত থাকক। নহ'লে মাননীয় উপায়ুক্ত মহোদয়ে কৈছে তেখেতসকলে যিকোনো চৰকাৰী যি পাব লগা আঁচনিসমূহ তেখেতে কৈছে তেখেতসকলৰ পৰা চিনাক্ত কৰি পেলাই তেওঁলোকৰ নামত থকা আঁচনিসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ লৈছে। এই পদক্ষেপত আমি গৈবাৰী বাকী ৰাইজৰ হৈ মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিয়ে আয়ুক্ত মহোদয়ক আমি প্ৰশংসা কৰিছোঁ, ধন্যবাদ।